নতুন মন্ত্ৰীৰ নতুন জ্ঞান ৰিমোটেৰে টিভি বন্ধ কৰি বোৰ্ডৰ সুইচ বন্ধ নকৰাৰ বাবে বাঢ়ে বিদ্যুতৰ বিল নতুন শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে দিলে বিদ্যুৎ ৰাহিৰ নতুন ফৰ্মুলা প্ৰশান্ত ফুকনৰ বাবে এতিয়া অপ্ৰাসংগিক দাম বৃদ্ধিৰ প্ৰসংগ ওলোটাই মন্ত্ৰী ফুকনৰ প্ৰত্যাহ্বান আলুৰ দাম ক'ত বাঢ়িছে দেখুৱাই দিয়ক সম্প্ৰতি ৰাজ্যৰ সৰ্বত্ৰ স্মাৰ্ট মিটাৰৰ লুণ্ঠনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে সাধাৰণ জনতাই ৰাইজৰ এনে ক্ষোভ মৰিখনৰ কি পৰিকল্পনা নতুনকৈ শক্তি বিভাগৰ মন্ত্ৰীৰ দায়িত্ব লাভ কৰা প্ৰশান্ত ফুকনে সেই প্ৰশ্নৰ উত্তৰত প্ৰশান্ত ফুকনে ৰাইজক দিলে বিদ্যুতৰ বিল ৰাহি কৰাৰ কিটিপ টিভি ৰিমোটেৰে অফ কৰাৰ পিছত বোৰ্ডৰ সুইচো অফ কৰিব লাগে এনে সাৱধানতা নলোৱাৰ বাবেহে বিল বেছি আহিছে হেনো গ্ৰাহকৰ কাৰণ চৰকাৰে বলপূৰ্বক লগোৱা এইসমূহ হেনো স্মাৰ্ট মিটাৰ নহয় সেন্সিটিভ মিটাৰ এই স্মাৰ্ট মিটাৰ স্মাৰ্ট মিটাৰ ইজ এ নট স্মাৰ্ট মিটাৰ ইজ এ সেন্সিটিভ মিটাৰ মই আকৌবাৰ আজি আপোনাক কৈছোঁ যে আপুনি ৰিমোটত যেতিয়া টিভিটো অফ কৰাৰ পাছত কিন্তু তলৰ যিটো সুইচ থাকে সুইচটো অফ নকৰে সুইচটো অফ নকৰিলেও ভিতৰত কাৰেণ্টৰ ক্ৰিয়া প্ৰক্ৰিয়াবিলাক চলি থাকে আৰু এই সেন্সিটিভ মিটাৰটোৱে সি কেছ কৰে মই এটা সৰু উদাহৰণ এটা দিছোঁ সেই কথাবিলাক আমি ৰাইজো সজাগতা হ'ব লাগিব নিজৰ মন্তব্যক লৈ নিজে আশ্বস্ত নোহোৱা নতুন শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে অৱশ্যে লগতে ক'লে স্মাৰ্ট মিটাৰক লৈ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকত বহিব তেওঁ মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ অন্তত ৰাইজে সকাহ পাব পাৰে কিন্তু মন্ত্ৰী নিশ্চিত নহয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিম ইয়াত সঁচাকৈ কি ইয়াৰ কিবা দুখ গুণ আছে নেকি এই গোটেই কথাটো আমি বিষয় চিন্তা চৰ্চা কৰিম মুখ্যমন্ত্ৰী মহোদয়ৰ লগতো কথা পাতিম বাকীখিনি কথা সম্পূৰ্ণ হ'লে মই আপোনালোকৰ জৰিয়তে ৰাইজকো জনাম আৰু আপোনালোককো ৰাইজে সকাহ পাব পাৰে বুলি এইখিনিতো আশা কৰিব পাৰে আপোনাৰ পৰা নহয় চব আই উইল ট্ৰাই মাই লেভেল বেষ্ট মোৰ ফালৰ পৰা মই সকলোখিনি কৰিম এসময়ত এইজন প্ৰশান্ত ফুকনে ডিঙিত পিঁয়াজ আলুৰ মালা পিন্ধি কৰিছিল দাম বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ এতিয়া সেই একেজন প্ৰশান্ত ফুকনেই হ'ল ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী সেইবাবেই আজিৰ তাৰিখত মন্ত্ৰী প্ৰশান্ত ফুকনৰ বাবে হেনো প্ৰাসংগিক নহয় দাম বৃদ্ধিৰ প্ৰসংগ দাম বৃদ্ধিৰ প্ৰসংগত নতুন মন্ত্ৰীৰ 9 বছৰ আজিৰ তাৰিখত হেনো আলুৰ দাম 27 টকা আজি মূল্য বৃদ্ধি হোৱাই নাই আজিৰ ৰেটত নতুন আলুৰ দাম 27 টকা আজিতো মূল্য বৃদ্ধি হোৱা নাই ইফালে প্ৰশান্ত ফুকনৰ দৰে একশন মুডত দেখা গৈছে আন কেইজন নতুন মন্ত্ৰীকো মঙলদৈ কাৰাগাৰত সাদেন ভিজিট দিলে নতুনকৈ গৃহ বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী ৰূপেশ গোৱালাই কিন্তু প্ৰথমবাৰলৈ জেলত পদাৰ্পণ কৰিয়েই নতুন মন্ত্ৰীয়ে নেদেখিলে কাৰাগাৰ অধীক্ষকৰ মুখ কাকো নজনোৱাকৈ কাৰাগাৰত অনুপস্থিত আছিল কাৰাগাৰৰ অধীক্ষক কল্যাণ চৌধুৰী তাকে লৈ ক্ষোভিত হৈ পৰিল মন্ত্ৰী সমান্তৰালকৈ মঙলদৈ কাৰাগাৰৰ বহন ক্ষমতাতকৈ বহু বেছি কয়দী থকা বুলি স্বীকাৰ কৰিলে মন্ত্ৰী গোৱালাই ইয়াৰ যিটো কেপাচিটি 172 তাতকৈ বেছি মানুহ আছে আৰু টাউনৰ মাজমজিয়াত যিহেতু অকণমান আঁতৰাই বেলেগ জেগাত যদি শিফ্ট কৰাৰ ব্যৱস্থা হয় জেলবিলাক তেন্তে ভাল আৰু সেই দিশত ইয়াত কাম হৈছে গতিকে বিষয়টো কি পৰ্যায়ত আছে মই চাম ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট